ঘৰটো যিটো নিৰ্মাণ কৰিলে 3 কোটি 2 কোটি টকা একেবাৰে নহয়। পৰুৱাই চিমেণ্ট উলিয়াই পেলাই মানে ফুটা কৰিব পাৰিছে। খিৰিকীখিনি নিৰ্মাণ কৰিলে, যিখিনি খিৰিকী বনালে, খিৰিকীৰ পৰা পানী সোমায়। বহুত দখল হৈ আছে, বেদখল হৈ আছে বহুখিনি। মাটি বন্ধকতো দিছে আৰু মাটি বিক্ৰীও কৰিছে। এইটো সত্ৰৰ সম্পত্তি। এতিয়া কিবা এটা কৰা এটা সোণালী সুযোগ বুলি ক'ব লাগিব অসম চৰকাৰৰ এটা। সোমাই আহোঁতে আপুনি দেখিছে যে গেট এটা নাই। পূৰ্বৰ পৰা বৰ্তমানলৈকে যিমানখিনি যাত্ৰীভকত আহিছে, বহুতসকলে প্ৰত্যেকেই মানে কায় কষ্ট ব্ৰতে থাকি পেলাই মধুপুৰ সত্ৰখনত আহি সেৱা কৰে। এতিয়া ঘটনাটো হৈছে, যেতিয়া অসম চৰকাৰে বিশেষ গুৰুত্ব লৈছে, তেখেতসকলৰ যিসকল যাত্ৰীভকত আগন্তুক দিনত আহিব, তেখেতসকলৰ সুবিধাৰ্থে যে সত্ৰখন জাকত জিলিকা কৰক, থাকিবলৈ সুবিধাখিনি ভালকৈ নিৰ্মাণ কৰি দিয়ক। আৰু যেতিয়া কালচাৰেল হেৰিটেজ চাইটত মধুপুৰ সত্ৰখন অন্তৰ্ভুক্ত কৰা হৈছে বা এনেকুৱা এটা কথা মানে আগন্তুক দিনত এনেকুৱা এটা কথা ভাবিছে, সেই সত্ৰ যিটো পৰ্যটনস্থলী হিচাপে মধুপুৰ সত্ৰৰ যিখিনি মাটি বাৰী আছে, সেইখিনি সংৰক্ষণ তথা আন্তঃগাঁথনি কামখিনি অতি সুন্দৰভাৱে যদি কৰি দিয়ে, যাত্ৰীভকত তথা আমাৰ সত্ৰৰ আমি আহিলে দুখো লাগে যে তেখেতসকলে ইমান কষ্ট আহি পেলাই মধুপুৰ সত্ৰখনত সেৱা কৰিছে। সেইকাৰণে আমি আহ্বান জনাওঁ যে চৰকাৰলৈ বা অসমীয়া মুখ্যমন্ত্ৰী মহোদয়লৈ যে অতি শীঘ্ৰে এটা সুব্যৱস্থাপনাৰে মধুপুৰ সত্ৰখন জাকত জিলিকা কৰি তোলক, যে প্ৰত্যেকজন ব্যক্তি আহি পেলাই মধুপুৰ সত্ৰত সুখে শান্তিয়ে থাকি দুআষাৰ কৃষ্ণৰ কথা আলোচনা কৰিবলৈ পায়। ৰজাই যি মাটিৰ কথা কৈছে সেয়া কথা পিছৰ বাৰু, যে ৰজাই কৈছিল যে 550 বিঘা মাটি এয়া মুখে মুখে চলি আহিছে, কিন্তু এইটো হৰমোহন পদ্দাৰদেৱে সেইকণ সময়তে মধুপুৰ সত্ৰৰ যেতিয়া মাটি নিলামী হয়, পুনৰ মাটিখিনি তেখেতে কিনি পেলাই মধুপুৰ সত্ৰৰ নামতে অন্তৰ্ভুক্ত কৰি দিছিল। এতিয়া ঘটনাটো হৈছে, যেতিয়া হৈছিল, এতিয়া মধুপুৰ সত্ৰত তেতিয়াৰ দিনতে আমি শুনিছোঁ 63 বিঘামান মাটি আছে। আমাৰ হাতত কাগজ পাতিবোৰ খতিয়ানবোৰ আছে। এতিয়া সেই মাটিখিনি 16 বিঘা আমাৰ সত্ৰৰ চৌহদত আছে, বাকীখিনি খেতি মাটি আছে বাহিৰত। সেইখিনি সংৰক্ষণ কৰি পেলাই সত্ৰৰ যিখিনি আমি চিনিয়ে নাপাওঁ মাটিখিনি ক'ত আছে, কেনেকৈ আছে, আৰু যিখিনি মাটি আছে তাৰো 12 বিঘাত মানুহ থাকিবৰ কাৰণে সেইখন সময়তে ব্যৱস্থা কৰি দিছিল। 12 বিঘাত মানুহ থাকি পেলাই তাৰ যিখিনি খেতি মাটি 3 ভাগৰ 1 অংশ আমাক দিব সত্ৰত, কিন্তু সেয়া হৈ নুঠিল। বহুতে মাটি 3 ভাগৰ 1 অংশটো বাদেই দিয়ক, এমুঠি ধানো আমাক আনি পেলাই কিছুৱে নিদিয়ে। এনেকুৱা 2-3জন ধেৰ মানুহ আছে নিদিয়ে। আৰু তাৰ উপৰিও কিছুৱে সত্ৰাধিকাৰ তথা সত্ৰৰ কৰ্তৃপক্ষই নজনাকৈ কিছুমানে এই যিখিনি মাটি খেতিৰ কাৰণে দি থোৱা আছিল, তাতো তেখেতসকলে গৃহ নিৰ্মাণ কৰিছে আৰু আনক বেচিছেও। এনেকুৱা ধৰণৰ খবৰ পাওঁ, তেওঁলোকে কোনোবাই বন্ধকত দিছে। সেইকাৰণে সেই মাটিখিনিও যে পুনৰ মধুপুৰ সত্ৰলৈ মানে আওতালৈ আনি যিটো আমাৰ পৰ্যটন ক্ষেত্ৰ নিৰ্মাণৰ কথা ভাবিছে, তাতো সেইখিনি মাটিও সংৰক্ষণ এটা কৰা যদি চৰকাৰে ব্যৱস্থা কৰি দিয়ে, সত্ৰৰ আমাৰ যিটো ধৰি লওক আয় উন্নতিৰ এটা যিটো উৎস, তেতিয়া যদি থাকে, আমাৰ সত্ৰৰ যিটো যাত্ৰীকেন্দ্ৰিক হৈ থাকিব নালাগিব। সত্ৰত তেতিয়া কিবা এমুঠি কৰি নিজেই কিবা ব্যৱস্থা এটা কৰি পেলাই খাবলৈ হ'লেও বা সত্ৰৰ যিকেইজন ভকত বৈষ্ণৱ আছে চলিবলৈ হ'লেও বা সত্ৰত তেল বন্তি কিনিবলৈ হ'লেও আমাৰ সুবিধা হ'ব। বহুত দখল হৈ আছে, বেদখল হৈ আছে বহুখিনি। মানে আমি প্ৰথমতেই কৈছোঁ যে আমাৰ অনুমতি বা সত্ৰ কৰ্তৃপক্ষৰ অনুমতি নোহোৱাকেই মাটি বন্ধকতো দিছে আৰু মাটি বিক্ৰীও কৰিছে বুলি আমি শুনিবলৈ আৰু জানিবলৈ পাইছোঁ। সেইকাৰণে সেইখিনি মাটি আমাক সোনকালে ব্যৱস্থা এটা কৰি উদ্ধাৰ কৰি চৰকাৰে যে আমাক মধুপুৰ সত্ৰলৈ, এইটো সত্ৰৰ সম্পত্তি, দেৱত্বৰ সম্পত্তি, সত্ৰখনলৈ পুনৰ ঘূৰাই দিয়ে, তেনেকুৱা এটা ব্যৱস্থা কৰে। কাৰণ আমি আশাবাদী, ওপৰতো যেতিয়া একেখন চৰকাৰ, অসমতো একেখন চৰকাৰ আৰু বৰ্তমান পশ্চিমবংগতো একেখন চৰকাৰ, এতিয়া কিবা এটা কৰা এটা সোণালী সুযোগ বুলি ক'ব লাগিব অসম চৰকাৰৰ এটা। অসম মধুপুৰ সত্ৰখন যেতিয়া অসমৰ প্ৰাণ, তেনে অসম চৰকাৰৰ এটা সোণালী সুযোগ, যে এনেকুৱা এটা সুযোগ আকৌ পুনৰ ঘূৰাই পাওঁ কি নাপাওঁ তাৰ কোনো ঠিক নাই। সেইকাৰণে এইকেইদিনৰ ভিতৰতে এইখন চৰকাৰৰ দিনতেই মধুপুৰ সত্ৰৰ মাটিৰ কাম হওক বা মধুপুৰ সত্ৰৰ যিটো কমাৰ্চিয়েল বিল, আমাৰ লাইটৰ বিলটো কমাৰ্চিয়েলকৈ দিব লাগে, আপোনালোকে জানিছেই, তাৰো সেইটো ঘৰুৱা ব্যৱস্থা কৰিব লাগে, যিটো ডমেট্ৰি ব্যৱস্থা কৰিব লাগে, ঘৰুৱাভাৱে কৰিব লাগে বিল দিয়া ব্যৱস্থাটো। আকৌ আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় ঘাইপথত সোমাই আহোঁতে এটা কথাৰ লগতে মই বেলেগ কথাও ক'লোঁ আনুষাংগিক। সোমাই আহোঁতে আপুনি দেখিছে যে গেট এটা নাই, মানে সেইটোক আমাৰ সত্ৰীয়া ভাষাত যিটো কয় তোৰণ, এই তোৰণ এখন নাই। সেই এবাৰ 2014 চনতে আমি তেতিয়া নাছিলোঁ, মধুপুৰ সত্ৰলৈ অহাই নাছিলোঁ, আমি 2016 চনত আহিছিলোঁ বাৰু। যি হওক, যেতিয়া আহিলোঁ তেতিয়া আমি তোৰণ এখনো নেদেখিছিলোঁ।
পিছত আমি খবৰ খাতি লওঁতেহে গম পালো যে 2014 চনতে সেইখন চেংচন হৈছিল কিবা 14 লাখ টকা আছিল নে কিমান আছিল মই বিশেষ সেইটো সবিশেষ নাজানো কিন্তু আমি অলপ ঘূৰা মেলাও কৰিছিলো জিতেন দুলাকাষৰীয়া বুলি এজন ব্যক্তি আছিল ইঞ্জিনিয়াৰ তেওঁ মানে আচলতে মধুপুৰ সত্ৰৰ দায়িত্বত নাছিলে তেওঁ মানে ৰিটায়াৰ্ড হ'ল তাৰপিছত মধুপুৰ সত্ৰ সেৱা কৰিবলৈ আহি তেখেতে পৰিস্থিতিটো দেখি তুৰণ নাই বা সত্ৰখনৰ 2019 চনত এনেকুৱা এটা অৱস্থা আছিল 2019 চনত এই আপোনালোকে যিটো গুৰুঘৰ দেখিছে বাঁহ বান্ধি থৈছিল বাঁহ বান্ধি থোৱাৰ পিছত ৰং কৰিবৰ কাৰণে পইচা খাই খেলি মেলি কৰি পেলালে ৰং কৰিবলৈ মানুহ নাছিল তেতিয়াও সেই তেখেতৰ ব্যৱস্থাপনাতে আমাৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত বাবু আছিল আহজাহ কৰি পেলাই তেখেতে ইঞ্জিনিয়াৰিং বিভাগৰ অভিযন্তা যেতিয়া তেওঁ বহুখিনি কথা জানে বিভিন্ন দপ্তৰত ঘূৰি মেলি ৰংখিনি কৰোৱা হ'লে আমাৰ যিভাগ গুৰুঘৰ দেখিছে ৰং কৰোৱা হৈছিল তেখেতে কিন্তু প্ৰচেষ্টা নোলোৱাতে একেবাৰে কোলা হৈ গৈছিল মানুহ সোমাবলৈ ভয় আৰু আপোনালোকে যিভাগ গুৰুঘৰ দেখিছে তাপাও চিমেণ্ট খলপা খলকি পৰিছিল সেই তেখেতেই কিন্তু উদ্যোগ লৈছিল দেই আমাৰ সত্ৰাধিকাৰ প্ৰভুৱে চহীটোহে মাৰিছিল বা আমি চহীটোহে মাৰিছিলো কিন্তু গোটেই কামটো জিতেন দুলাকাষৰীয়া সেইটো কৰ্তৃত্ব দিবই লাগিব তাৰপিছত এই সোমাই আহোঁতে তেখেতৰ দিনতে আমি জানিলো 2014 চনতে বোলে এখন গেট চেংচন হৈছিল কিন্তু সেইটো হৈ নুঠিলে কিহৰ কাৰণে এটা খুঁটাও নিৰ্মাণ কৰিছিল তেখেতে গৈ পেলাই নিজেও চাইছিল আমিও গৈছিলো গৈ চালোগে কিন্তু বেংগল চৰকাৰে বোলে অনুমতি নিদিলে সেইকাৰণে মই অসম চৰকাৰক পুনৰ এই সোণালী সুযোগৰ সুবিধা ল'বৰ কাৰণে আহ্বান জনাইছো তেখেতসকলে যেতিয়া চৰকাৰ একেখনেই এটা সুব্যৱস্থা কৰি পেলাই মধুপুৰ সত্ৰখনৰ কাৰণে একেবাৰে যথেষ্টখিনি যিমানখিনি পাৰে যে জাকত জিলিকা কৰি তুলিবলৈ আমি অসম চৰকাৰক আহ্বান জনালো তেখেতসকলে মধুপুৰ সত্ৰৰ ওপৰত এটা গুৰুত্ব দিছেই বৰ্তমান বৰ আশাবাদী তেখেতসকলে কৰিবৰ কাৰণে আগবাঢ়ি আহিছেই আমি মাত্ৰ তেওঁলোকক আহ্বানহে জনাব পাৰোঁ যে যিমান পাৰে সোনকালে অতি শীঘ্ৰে কামখিনি হাতত লয় যে আৰু এই দুটা যিটো কাম ঘৰুৱা বিল আৰু ধৰি লওক গেটখন আৰু সত্ৰৰ কামখিনি হ'লেও ভালকে যে কামখিনি হয় মই আগতেও কৈছিলোঁ যে আমাৰ যিখিনি যাত্ৰী নিবাসেই হওক বা বিভিন্ন ঘৰ আবাস বনাইছে ৱাল বনাইছে দেৱালখিনি যিখিনি বনাইছে কাম ভাল হৈছে কিন্তু কামখিনি কৰিছে ভাল হৈছে কিন্তু কামখিনি অতি বেয়া হৈছে যেনে ধৰি লওক বিল্ডিং এটা বনালে এইটো আমাৰ সৰ্বানন্দ সোণোৱাল দেৱৰ দিনত এইটো 2016 চনতেই চাগে এইটো চেংচন হৈছিল 3 কোটি নে 2 কোটি টকাৰ কিন্তু ঘৰটো যিটো নিৰ্মাণ কৰিলে 3 কোটি 2 কোটি টকা একেবাৰে নহয় যি একেবাৰে অৱস্থা নাই হেৰি পৰুৱাই চিমেণ্ট উলিয়াই পেলাই মানে ফুটা কৰিব পাৰিছে মানে চিমেণ্টৰ হেৰিটো কম মাত্ৰাটো কম দিছে তাৰ উপৰিও ভাল হোৱা নাই আৰু এই ৱালবোৰ খলপা ছিগিবলৈ আৰম্ভ কৰিছে ফাট লৈছে পানী বাথৰুমত পানী মাৰিলে বাহিৰলৈ যাব লাগে বৰঞ্চ ভিতৰলৈ আহে খিৰিকীখিনি নিৰ্মাণ কৰিলে যিখিনি খিৰিকী বনালে খিৰিকীৰ পৰা পানী সোমায় যিখিনি ৰবৰ বেণ্ড লগালে সেইবিলাক খলকিয়ে পৰিলে আৰু যিখিনি ধৰি লওক ফেন লগাইছে ৱাৰ লগাইছে বৰ্ড লগাইছে সেইখিনি অতি নিম্ন মানদণ্ডৰ সেইকাৰণে যিটো কাম হয় চৰকাৰে নিৰ্দিষ্ট ব্যক্তি ৰাখি কামটো যে অতি উন্নত মানদণ্ডৰ হয় যিহেতু এইখন চৰকাৰৰ দিনত যে যুগমীয়া হৈ থাকে যে মধুপুৰ সত্ৰখন যে কাম এটা কৰিলে যুগমীয়া হৈ থাকে এইখন চৰকাৰৰ যে বহু বছৰলৈ যে যশকীৰ্তি বিয়পি পৰে আমি সেইকাৰণে তেনেকুৱাকৈ কামখিনি কৰিবলৈ আমি চৰকাৰক আহ্বান জনালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ